আপোনালোকে হয়তো ভাবিছে এয়া মই থাম্বনেইলখনত কি লিখিলোঁ আৰু কি কৰোঁ। বাৰু ইমান ভাবিব নালাগে, মই গোটেইখিনি কথা আপোনালোকক একেবাৰে ধুনীয়াকৈ বুজাই পৰাই ক'ম। বৰ্তমান আমি আহিছোঁ পূজাৰ সামগ্ৰী ল'বলৈ। আমি মন্দিৰলৈ যাম, যিহেতুকে আপোনালোকে গম পাইছে থাম্বনেইলখন দেখি ক'লৈ গৈছোঁ। তাৰ কাৰণে গোটেইখিনি বজাৰ সামৰ কৰি কেনে এয়া ঘৰলৈ উভতি আহি আছিলোঁ। আহি থাকোঁতে ৰাস্তাত কালুক লগ পালোঁ দেই। কালু মানে আকৌ কোনো মানুহ নহয়, এই কুকুৰটো। আমাক দেখিলে প্ৰায়ভাগ মানে এনেকৈ খেদি আহে ন, পূৰা মৰমতে। সেইকাৰণে আৰু ৰিকিয়ে বিস্কুট প্ৰায়ভাগে খুৱাই তাক। তো আজিও এনেকৈ লগ পাই ভাবিলোঁ তাক বিস্কুট খুৱাই দিওঁ। আৰু লগতে এটাই অকণমান ফুল ল'লোঁ। বহুত সস্তা দামতে বাইদেউসকলে ফুল দি আছিলে, একদম 10 টকীয়া পেকেটতে বহুতখিনি ফুল দি আছিলে। এইকেইটা 10 টকীয়া বাদাম বোলে। কেইটানো পাম এই 10 টকীয়া বাদাম? একো নহয়, বাকলিৰ সৈতে 10 টকা লৈছে এয়া। আৰু এইটো 20 টকীয়া গাখীৰ। ঘৰ আহি পাই কেনেই একদম ধুনীয়াকৈ কেৰাহী বহাই দিছোঁ আৰু কেৰাহীত এয়া ঘি গৰম হ'বলৈ দিছোঁ। মানে মই ঘৰৰ পৰাই লাডু বনাই লৈ যাম, বেচনৰ লাডু। কিয়নো মই বাহিৰৰ তেনেকৈ ভোগ লগাবৰ কাৰণে যদি লৈ যাওঁ, তেনেকৈ মই বাহিৰৰ কিনি লৈ নাযাওঁ। মই ঘৰতে নিজ হাতেৰে মিঠাই বনাই মেলি মই লৈ যাওঁ। সেইকাৰণে আজি বনাইছোঁ বেচনৰ লাডু, আৰু ভগৱানৰ থানলৈ লৈ যাবলৈও বনাইছোঁ, আৰু মই ঘৰৰ কাৰণেও কেইটামান বনাই থৈছোঁ। আৰু এয়া ৰাতিপুৱা ধুনীয়াকৈ সাজি কাচি ওলালোঁ। বেছি একো বিশেষ সাজি কাচি ওলোৱা নাই, এনে নৰ্মেল হিচাপত। এয়া আমি বালাজী মন্দিৰ যাবলৈ ওলাইছোঁ, ৰিকি আৰু মই। মাহঁত নাযায় বাৰু ন, চাই দিয়াচোন। তো গৈ কেনে বাকীকণ দৃশ্য দেখাম। চ' গাইজ, বালাজী আহিলোঁ আমি। গোটেই চাকি বন্তি গোটেই জ্বলালোঁ, কিন্তু ভিতৰত ফটো মাৰিব নিদিয়ে, ভিডিঅ' মাৰিব নিদিয়ে ন। আৰু সেইটো কাৰণে আহি আছোঁ, খুব ভাল লাগিল মনটো। আৰু আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ইয়াৰ পৰা। যাতে আপোনালোকক সকলোকে ভালে ৰাখক, সুস্বাস্থ্য হয়নে, আৰু আৰোগ্য কৰি ৰাখক সকলোকে। আমি অলপমান ভিউটো দেখাই দিওঁ ন। এইটো মন্দিৰৰ ভিউ, এইটো লাষ্ট গেট হয় দেই। আৰু ইফালত দিকিৰো আছে, বাকীখিনিও দেখাই দিম। আৰু অকণমান প্ৰসাদ দিমগৈ, তাতে চিকিউৰিটি দাদাকেইজনক দিব লাগে বোলে আহিলে প্ৰসাদ, তেতিয়া বোলে ভাল। তেওঁকো দিয়া। এতিয়া যাবা ন? বোলে এই বালাজী মন্দিৰলৈ কিন্তু বহুত মানুহে আহে, কিন্তু প্ৰায়ভাগ মানুহে ফটোশ্বুট, নহয়তো ফটো তুলিব বা এনে টাইম স্পেণ্ড কৰিব আহে। কিন্তু যি প্ৰকাৰে নহওক, বালাজী মন্দিৰত কিন্তু বহুত মানুহ আহে দেই। আৰু সেই গতিকে ভাবিলোঁ আমিও 2-এখন ফটো তোলোঁ, ভিডিঅ' দুটামান বনাই লওঁ। পৰিৱেশটো ইমান ধুনীয়া নহয়, ৰাতিপুৱা টাইমত বেছি মানুহ নাথাকে। গধূলি হ'লে সদায় মানুহ তাতে ভিৰ হয়ে, আহেই, প্ৰায়ভাগ মানুহ আহে। সেইকাৰণে ভাবিলোঁ আমিও আজি আহি কেনে অলপমান টাইমটো স্পেণ্ড কৰোঁ ন। এনেওতো বহুত জেগাত আমি ফুৰি থাকোঁ, কিন্তু মন্দিৰলৈ আহিলে যিটো এটা শান্তি পায় মনৰ, সেই শান্তিটো ক'তো বিচাৰি পোৱা নাযায়। আৰু দেখিছেনে কি ধুনীয়া ফুল ৰুই থৈ দিছে। মোৰ যে তাৰ পৰা আহিব ইচ্ছাই নাছিল। সেইভাগ মন্দিৰ ন, আজি খুব ভাল লাগিল। আৰু ৰিচেণ্টলি প্লেন হ'ল ন, পবিত্ৰ হৈ যায়। ৰিচেণ্টলি আমাৰ প্লেন হৈ গ'ল। আৰু সেইটোৱে, এনেই পাৰ্ক, ৰেষ্টুৰেণ্ট এইবোৰ যোৱাতকৈ ইয়াতে মন্দিৰত আহিব লাগে। আহক ইয়ালৈ, আৰু যাবও লাগে। সেইটো নকওঁ যে প্ৰত্যেকটো সম্পৰ্ক কাপোলটো একচুৱেলি যাব লাগে, কিন্তু মন্দিৰত আহিলে বেছি ভাল। কাৰণ এতিয়া ধৰি লওক ধৰ্মীয় ভাৱটো মানুহৰ অলপ লাগে, হয়নে নহয়? তো গাইজ, আমি এয়া ভীমশংকৰ মন্দিৰলৈ আহিছোঁ, পামহিত থকা পূৰা একদম পাহাৰৰ ওপৰত। অলপমান খোজকাঢ়ি যাব লাগিব ন। এয়া বস্তু বাহানি লৈছোঁ, ওপৰত যাওঁ, যাই কেনে দেখাম। একদম পূৰা মেখেলাবোৰ সঁচা গৈ আছে, কাপোৰ বহুত উঠিব লাগে। এইভাগ হৈছে ভীমশংকৰ মন্দিৰতে থকা গণেশ মন্দিৰ।
মানে প্ৰত্যেকেই আহি কেনে গণেশ মন্দিৰতে প্ৰথমতে চাকি বন্তি জ্বলায়, তাৰপিছত এই ভীমাশংকৰ মন্দিৰটোলৈ যায়, যিটো আমাৰ পাহাৰৰ একদম ঘুলনিৰ মাজত আছে। আপোনালোকক দেখাম, বহুতে হয়তো নেজানে আৰু বহুতে গম পায় ইয়াতেও যে এটা পামহি তেনেকুৱা এটা মন্দিৰ আছে। ইয়াতে ইমান বান্দৰ আছে নহয়, বাপৰে, একো নকৰে কিন্তু। ইমান ধুনীয়া পৰিৱেশ ন, আহি কিন্তু বৰ ভাল লাগিছে। এইবিলাক ৰাস্তাও বনাই আছে ন, চাইনা না। গণেশ মন্দিৰত দিলোঁ, এতিয়া ইয়াতে ধূপ দুডালমান জ্বলাই ওপৰলৈ যাওঁ। আৰু এয়া আমি ভীমাশংকৰ মন্দিৰৰ মুখ্য দুৱাৰ পাইছোঁ। দেখা পাইছে নেকি ধুনীয়া সুন্দৰ পৰিৱেশ, আৰু ইমান মানে ভক্ত হৈছে নহয়, বাপৰে বাপ। আগতে ইমান মানে নাছিলে দৰ্শন কৰা দৰ্শনাৰ্থী, কিন্তু এইবাৰ যিমানখিনি হৈছে মানে খুব বেছি মানে হৈছে। আৰু লাইন, ইমান ডাঙৰ লাইন, ইমান দীঘল লাইন। ভীমাশংকৰ মন্দিৰ ভাগত বৈ অহা যি নিজৰাৰ পানীখিনি ইমান চেঁচা নহয়, মানে কোনো ফ্ৰিজৰ পানীও পাত্তা নাপায়, ইমান ধুনীয়া চেঁচা আৰু ইমান বগা চফা পানী মানে। আৰু আহি কেনে একদম ভাল লাগে, পবিত্ৰ হৈ যায় মন। কিয় জানেনে, চাওক, আমি যেতিয়া মন্দিৰ ভাগলৈ সোমাই আহোঁ, আমি বেলেগ মন্দিৰত গ'লে ধুনীয়াকৈ হাত ভৰি ধুই যাওঁ। ইয়াতে কিন্তু সেই নিজৰাখিনি যেতিয়া আমি পাৰ হৈ আহোঁ নহয়, তেতিয়া আমাৰ ভৰিখিনি বা ভৰিত থকা যি লেতেৰা যিয়ে নহওক, আমাৰ এনেই ধোৱা যায়, আমি এনেই পবিত্ৰ হৈ যাওঁ। তে ভাবকচোন কি ধুনীয়া লাগে আহি কেনে। আৰু আমাৰ বাৰু ভিতৰলৈ সোমাই কেনে সৰু লিংগ ভাগত মানে পূজা কৰা নহ'ল, কিয়নো বহুত দীঘল লাইন। আমি বাহিৰতে থকা এই শিৱলিংগ ভাগ ইয়াতে আমি পূজা কৰিছোঁ, ইয়াতে গোটেইখিনি ভাবিছোঁ। কাৰণ কয়ে নহয়, মনৰ পৰা যদি ভক্তি আছে তো য'তে পূজা নকৰাই কিয় ভগৱানে আমাক চকু মেলি চাবই। তো সেইকাৰণে বেছি ইমান দীঘল লাইনত আমি খাৰা নহৈ কেনে ইয়াতে কাষতে পূজা কৰিলোঁ। পূজা পাতি কৰি হৈ গ'ল ন? হৰ হৰ মহাদেৱ। কেনেকুৱা শৰ্মা, মিছেছ শৰ্মা? এয়া পানী খেলিছে ধুনীয়াকৈ, কিমান ধুনীয়া এটা পৰিৱেশ চাওক আপোনালোকে, বৰ সুন্দৰ এটা পৰিৱেশ। আৰু এইভাগ মন্দিৰ কয় ভীমশংকৰ, ভীমশংকৰ। তোমাৰ লাকখনো ভাল আজি দিয়া, হাতলৈ ফুল আহিছে। কোৱা এতিয়া, হৰ 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 মহাদেৱ। ফ্ৰণ্ট চাইড ভিডিঅ', চেল্ফি ভিডিঅ' কৰি আছে। আৰু ভৰি কঁপি গৈছে, ইমান ঠাণ্ডা পানী, যথেষ্ট ঠাণ্ডা পানী। একো নাই, ইমান এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক। খুব ভাল লাগিছে সঁচাকৈ মনটো। আৰু যথেষ্টখিনি এতিয়া এভাগ ইয়াতে সৰু শিৱলিংগ আছে, সেইভাগ আপোনালোকক দেখুৱাই দিম, চাওক। জানমণি গৈ আছে, আৰু এইফালে সৰু শিৱলিংগ এভাগ আছে, খুব ধুনীয়া। আৰু ইয়াতে আমি জানমণিয়ে শিৱলিংগ ভাগৰ ওচৰলৈ আহিছে। আৰু ধূপ দিবা নেকি? ধূপ দিয়া। খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাব পাৰে, আপোনালোকক দেখুৱাইছোঁ। আৰু মই চব খুব ভাল লাগিছে আহি পেলাই। আৰু দেখুৱাইছোঁ, চাই থাকক। খুব ধুনীয়াকৈ আমি হেৰি কৰিছোঁ, আৰু আশীৰ্বাদ কৰিব। আৰু ভগৱানৰ ওচৰত এটাই আমি প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ আহিবলগীয়া যাতে জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰক, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ভগৱানৰ ওচৰত আমাৰ সেইটোৱে কামনা। গাহৰিটো এৰিছোঁ, গাহৰি এৰিছোঁ মানে এৰিছোঁ, একদম ভগৱানৰ সন্মুখত কৈছোঁ। আৰু লোভ লাগিলেও নেখাওঁ, গাহৰি নাচাওঁ, নাখাওঁ।
যিমান যেতিয়ালৈ সামৰিব পাৰো ন যেতিয়ালৈ সামৰিব পাৰো তেতিয়ালৈ বাহ দেখিছ ভাল লাগিছে মোৰ হাতেদি নাখালে ভাল লাগিছে জানমণি হাতেৰে মেকুৰীক পুৰা হেৰি খুৱাই দিছে মৰম পাই জীৱবোৰে ভাল লাগিছে এইটো খা সেইটো সেইটো শিৱলিংগ ইফালে পিছফালে আছে মন্দিৰটো তলত ভীমশংকৰ মন্দিৰ একদম তলত আছে আমি আজি নোৱাৰিলোঁ বেলেগ এদিন আহিম আৰু জনসমুদ্ৰ হৈ আছে মানুহ যথেষ্ট বেছি আৰু আমি অহাও অলপ দেৰি হ'ল সেইবাবে যিমানখিনি পাৰিছোঁ দৰ্শন কৰিছোঁ তাকে আপোনালোককো দেখাই আছোঁ চাই যাওক একদম তলত আছে বামুণটো যে বহি আছে তাইৰ তলিখিনি হাতত আছে ইয়াৰে যে মই যে পানীখিনি চুবলৈ কিয় মানা কৰিছোঁ জানা ইয়াতে এটা কথা আছে ইয়াৰে পানী চুলে বোলে মানে যদি শিৱলিংগটো নোচোৱাকৈ যদি আহে যোনে চুৱে মানে সিহঁতৰ মানে বাচ্ছা নহয় আৰু ইয়াতে বৰ ধুনীয়া এটা হেৰি আছে চাবা নেকি বা পাৰ চৰাই এইটো দেখিছেনে বগাকৈ পাতৰ তলত লুকাই আছে পাৰ চৰাই ইমান পাহাৰৰ ঘুলনিত মানুহ দৃশ্যটো চাওক ইয়াতে শ্বুটিং কৰিবলৈ বৰ ধুনীয়া প্লেচ এনেকুৱা টাইমতে মানে ৰাতিপুৱা আহি যদি এইবিলাকত যদি শ্বুটিং কৰিবলৈ হয় বৰ ধুনীয়া হ'ব ইয়াতে মই এটা ভিডিঅ' বনাওঁ এতিয়া যাওঁগৈ বহুত দেৰি হ'ল হয়নে এইটো লোৱাচোন লোৱা এইটো লোৱা 3টাই বাজিবলৈ হয় এতিয়া যাওঁগৈ আমি আজি এটাই বেয়া লাগিল যে মানে ভিতৰৰ যিটো শিৱলিংগ ভাগ সেই ভাগ চাবলৈ নাপালোঁ ন আৰু আমি দেৰিকৈ আহিছিলোঁ দেৰি মানে ফাৰ্ষ্টতে গ'লোঁ আমি বালাজী ন তো সেইকাৰণে দেৰি হ'ল সেইটো কাৰণে অলপ কিন্তু আকৌ এদিন আহিম দিনাখনে আমি ভালকৈ গোটেইটো চাম এতিয়া মানে নতুন বছৰ যে সেইকাৰণে বহুত মানুহৰ ভিৰ মানে একো নাই পাৰ চৰাইটো আহি কেনে বহি আছে এইটো যাওঁগে হয় না আৰু নেক্সট টাইম আহিম আজি ভাল লাগিলে ন বহুত ধুনীয়া লাগিছে আহি কেনে ৰাতিপুৱাই আহিব লাগে তেতিয়া বেছি ভাল বেছি সময় থাকিব পাৰি ইয়াতে আহি কেনে কেনেকৈ টাইমটো গুচি গ'ল গমেই কৈ নাপায় গুৱাহাটীখন ইয়াৰ পৰা পূৰা ধুনীয়াকৈ দেখা পায় এইয়া কি ডাঙৰ ডাঙৰ এইবিলাক দেখিছেনে এইবোৰ চোৱা কি ডাঙৰ ডাঙৰ পাহাৰ ইয়াৰ পৰা আমাৰ সেই জেগাটোও দেখা পায় কোনটো জেগা সেইটো ইটাৰ বটা খুচনিতা টোপোলা জতা ধাৰি বলি জতা ধাৰি বলি এতিয়া ভোজন কৰিবলৈ আহি গৈছোঁ এতিয়া আমি ভোজন কৰিম কি খাম এতিয়া চাহ খাওঁ
বনাই কেনে দিছে না বহুত গৰম বহুত ডাঙৰ পাণ আছে আকৌ আহিলোঁ বালাজীলৈ মানে মানুহ এজনক লগ কৰিব লগা আছে তো তেখেতে আহি আছে অলপ মানে এনেকুৱা এই মডেলিংছৰ বিষয়ে হয় তো সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব তো তাৰ কাৰণে ৰখি আছোঁ আহিলে ধুনীয়াকৈ পইচাটো লৈ কিনে যাওঁ আৰু ঘৰলৈ ন আৰু এইটোক দেখিছেনে ষ্টেটাছ দিয়ে ব্যস্ত একদম জানমণি আজি পাথৰ এটা পালে ভগৱন্তৰ হেৰিয়াত দিয়া আৰু উটি অহা আৰু ভগৱানৰ কৃপাত মই পালোঁ এইডাল যিডাল মই পৰিধান কৰি আছোঁ ৰঙা আৰু ৰুদ্ৰাক্ষডাল মই এইডাল কিনিলোঁ আৰু এইডাল মই উটি অহা পালোঁ মানে এয়া ভগৱানৰ দান স্বৰূপে গতিকে আজি মই হেপী অলপ আৰু গতিকে আপোনালোকে আশীৰ্বাদ কৰিব নতুন বছৰটো আমাৰ যাতে ভালে যায় আৰু সেয়াই আৰু এটা বস্তু আনিলোঁ এয়া মালে লৈ আহিছোঁ মায়ে এয়া ল'ব আৰু সম্পূৰ্ণ পিতলৰ হয় লৈ আহিছোঁ খুব কমটি দামতে পালোঁ গতিকে লৈ আহিছোঁ ভালকৈ সেয়াই আৰু